নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে নাওবৈছা সমষ্টিৰ পৰা। সোমবাৰৰ দিনাখন নাওবৈছা সমষ্টিলৈ আহিছিলে অখিল গগৈ আৰু অখিল গগৈৰ উপস্থিতিত নাওবৈছা সমষ্টিত বহু লোকে ৰাইজৰ দলত যোগদান কৰিছে। মই যদি আপোনালোকক ক'বলৈ যাওঁ নাওবৈছা সমষ্টিলৈ আমি তৰুণ গগৈ ডাঙৰীয়া অহা দেখিছোঁ। তেখেত যেতিয়া নেকি মুখ্যমন্ত্ৰী হৈ আছিলে হিমন্ত বিশ্ব শৰ্মাদেৱকো অহা দেখিছোঁ। তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পাছত অহা নাই মিটিং কৰিবৰ কাৰণে, কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ আগত তেখেতক নাওবৈছা সমষ্টিলৈ অহা দেখিছোঁ আৰু বহুতো ডাঙৰ ডাঙৰ নেতাক নাওবৈছা সমষ্টিলৈ অহা দেখিছোঁ। কিন্তু সেই তেওঁলোকৰ মিটিঙত যিমান মানুহ হয় ঠিক তেনেকুৱা ধৰণৰ মানুহও কিন্তু ৰাইজৰ দলৰ সামান্য এজন নেতাৰ মিটিঙত হৈছে। সেইটো ভাল লাগিছে। মানে এইটোকে বুজাব বিচাৰিছোঁ যে আপোনাক যে অখিল গগৈ কোনো গুণে কম নহয়, কিন্তু নাওবৈছা সমষ্টিত যিমানখিনি মানুহ মানে গৈছিলে ৰাইজৰ দলত যোগদান কৰিবলৈ আৰু মিটিং বিয়াত ডাঙৰ হৈছিলে, মানে বহুত মানুহ হৈছে, হাজাৰ হাজাৰ লোকে ৰাইজৰ দলত যোগদান কৰিছে নাওবৈছা সমষ্টিত। এতিয়া নকৰিবনো কিয়? ৰাইজে নাওবৈছা সমষ্টিত কংগ্ৰেছক ভোট দি জয়যুক্ত কৰাইছিলে, কিন্তু কংগ্ৰেছৰ বিধায়কজনক দেখাই নোপোৱা হ'ল মানুহে। নাওবৈছা সমষ্টিৰ ৰাস্তাৰ যি নেকি অৱস্থা আপোনালোকে দেখিলে আচৰিত মানিব। গাঁৱৰবিলাকৰ কথাটো বাদেই দিলোঁ, আপোনাৰ চেণ্টাৰৰ ৰাস্তাবিলাকেই একেবাৰে অৱস্থা বেয়া নাওবৈছা সমষ্টিত। আমাৰ অসমৰ ভিতৰত আটাইতকৈ ইনএক্টিভ বিধায়কজনেই হয়তো চাগে নাওবৈছা সমষ্টিৰ বিধায়কজন। বৰ্তমানৰ নাওবৈছা সমষ্টিৰ ভৰত নৰহ হৈছে নাওবৈছা সমষ্টিৰ বিধায়ক। তো তেখেতেই হৈছে একেবাৰে অসমৰ চাগে একেবাৰে ইনএক্টিভ বিধায়ক, যিজনে নেকি নাওবৈছা সমষ্টিত আজিলৈকে চাগে একদিনো দেখা দিবলৈ অহা নাই। মইতো দেখা নাই আমাৰ ইয়াতে অহা, কিন্তু বেলেগত গৈছে যদি নাজানো, কিন্তু আমাৰ ইয়াতে অহা একদিনেও দেখা নাই, আৰু যাৰ কাৰণে হয়তো নাওবৈছা সমষ্টিৰ বৰ্তমান সময়ত ঘাইপথ ৰাস্তা পদূলি একেবাৰে বেয়া। তো অখিল গগৈ ডাঙৰীয়াৰ সৈতে অৰ্থাৎ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা আছে, কিন্তু মিত্ৰতা থকা স্বত্তেও কংগ্ৰেছৰ বিধায়কজনক ওপৰত খুব উজাৰিছে ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে নাওবৈছাৰ সমষ্টিৰ যিজন নেকি বিধায়ক, সেই বিধায়কজনে মুখ্যমন্ত্ৰীৰ ঘৰত গৈ থাকি আহিবগে লাগে। তো তেখেতে একো কাম কৰা নাই যিহেতু নাওবৈছা সমষ্টিত, গতিকে তেখেতৰ যিখন সমষ্টি সেই সমষ্টিৰ অৱস্থা একেবাৰে বেয়া। তো সেইকাৰণে অখিল গগৈ বিৰাটেই খুব উজাৰিছে বিধায়কজনৰ ওপৰত যে এনেকুৱাও থাকে নেকি বিধায়ক। চাওকচোন আপোনালোকে নিজে একবাৰ আহিলে গম পাব নাওবৈছা সমষ্টিত ঘাইপথৰ অৱস্থা কেনেকুৱা চলি আছে বৰ্তমান সময়ত। বিধায়কজনৰতো একো নামৰ নিচান নাই, ক'ত আছে ক'ত নাই, তেখেত আছে নে নাই নে, মানে একচুৱেলি লাপাতা বুলি মোৰ মতে দি দিব লাগে। আপোনাৰ কি বুলি কয় যে এইজন বিধায়ক হেৰাইছে নাওবৈছা সমষ্টিৰ পৰা, তেতিয়াহে যদি আহি পিনে ওলাইহি। আমাৰ অসমৰ পৰা অসম চৰকাৰে পঞ্চায়তৰ সংখ্যা হ্ৰাস কৰিলে। মানে আমাৰ অসমত আগতে যিমান পঞ্চায়ত আছিলে এইবাৰ পঞ্চায়তৰ সংখ্যা অকণমান কমাই দিছে বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। অসম চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি আগতে আমাৰ অসমত আছিলে 2197খন পঞ্চায়ত, কিন্তু বৰ্তমান সময়ত 2194খনহে পঞ্চায়ত হ'লগৈ। মানে প্ৰায় 3খন পঞ্চায়ত হ্ৰাস কৰিছে আমাৰ অসম চৰকাৰে। এতিয়া পঞ্চায়ত কিয় হ্ৰাস কৰিছে সেই কথা গম পোৱা নাই, ইয়াতে কিবা হয়তো কাৰণ থাকিব পাৰে পঞ্চায়ত হ্ৰাস কৰা। আজিকালি বিদ্যালয়সমূহো হ্ৰাস কৰিছে, ইখন বিদ্যালয় লগত সিখন বিদ্যালয় মাৰ্জ কৰিছে, ঠিক তেনেকৈ পঞ্চায়তো মাৰ্জ কৰিছে। 3খন পঞ্চায়ত, 3টাকৈ পঞ্চায়ত হ্ৰাস কৰিলে অসম চৰকাৰৰ ফালৰ পৰা। এতিয়া কি ৰিজনত কৰিলে, কিয় কৰিলে, এই সন্দৰ্ভত একো গম পোৱা নাই। যদি অনাগত সময়ত কিবা মই আপোনালোকৰ বাবে খবৰ জনাব পাৰোঁ তেনেহ'লে নিশ্চয় আপোনালোকক জনাম যে আমাৰ অসমৰ পৰা কিয় আপোনাৰ পঞ্চায়ত হ্ৰাস কৰা হ'ল। পূজাৰ মাজতেই আপোনালোকক চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ ঝাটকা দি দিছে। পূজাৰ মাজতেই আপোনালোকক চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ ঝাটকা দি দিছে। পূজাৰ সময়ছোৱাত বিভিন্ন কোম্পানীসমূহে বিভিন্ন ধৰণৰ আপোনালোকক অফাৰ দিছে। 1 টকাত আপোনালোকে গাড়ী লৈ যাওক, 100 টকাত আপোনালোকে বাইক লৈ যাওক, এনেকুৱা ধেৰ আপোনালোকক অফাৰ দিছে। 5000 টকা দি আপোনালোকে গাড়ী লৈ যাওক, পুৰণা গাড়ীখন আপোনালোকে আনক, আপোনালোকৰ নতুন গাড়ী এখন লৈ যাওক, পুৰণা বাইকখন আনক, নতুন গাড়ীখন লৈ যাওক। কিন্তু আপোনালোকক মই এটা স্বতঃস্ফূৰ্ত কথা ক'ব বিচাৰোঁ, ময়ো কেইবাবছৰো ফাইনেন্সত কাম কৰি আহিছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ যিবিলাক মেলা চলে ন, সেইবিলাকত পৰাপক্ষত আপোনালোকে আপোনালোকৰ গাড়ী বাইকবিলাক নল'ব। কি কাৰণে ল'বলৈ আপোনালোকক মানা কৰিছোঁ, কাৰণ আপোনালোকে ছাপ'জ যেনিবা এখন গাড়ী লৈ ল'লে 0 ডাউন পে'মেণ্টত, লওঁতেতো লৈ ল'লে আৰামছে লৈ ল'লে, আপোনালোকে 4-5 মাহ সুন্দৰকৈ EMI দিলে,
তাৰ পাছত আপোনালোকে যেতিয়া EMI দিব নোৱাৰা হ'ব তেতিয়া বাপেকে আপোনালোকৰ গাড়ীখন টানি লৈ যাব বাইকৰ যেতিয়া আপোনালোকে EMI দিব নোৱাৰা হ'ব বাইক আপোনালোকৰ টানি লৈ যাব এখন বাইকৰ দাম যদি 1 লাখ টকা হয় আপোনালোকে যদি 50000 টকা ডাউন পেমেন্ট দি দিয়ে তেতিয়া 50000 টকাটোৰ ওপৰত আপোনালোকৰ কিস্তি বেছিকৈ নাহে কিন্তু 1 লাখ টকাই যেতিয়া আপোনালোকে জিৰো ডাউন পেমেন্টত লৈ আপোনালোকে গোটেইটো লোন এমাউন্ট কৰিব তেতিয়া সেই 1 লাখ টকাটোৰ ওপৰত ইন্টাৰেষ্ট লগাই মেলি গৈ 1.5 লাখ টকা হ'ব আৰু আপোনালোকে প্ৰত্যেক মাহে 7000 8000 টকা ডাউন EMI ভৰিব লাগিব আৰু 2-3 বছৰ দিয়াটো আপোনালোকৰ বাবে কঠিন হৈ পৰিব ফলপ্ৰসূ কি হ'ব আপোনালোকৰ বাইকখন উঠাই লৈ যাব ফাইনেন্সে গতিকে পাৰিলে আপোনালোকে এই বিলাকত লবলৈ ট্ৰাই নকৰিব যদি লয়ও পৰাপক্ষত আপোনালোকে এটা ভাল ডাউন পেমেন্ট দি লব তেওঁলোকেতো ক'ব নালাগে ডাউন পেমেন্ট দিবলে লৈ যাও তেওঁলোকৰ সেলিং হ'ব লাগে কিন্তু আপোনালোকে ক'ব যে নহয় মই 60000 বা 70000 টকা এটা ডাউন পেমেন্ট দিম 1.5 লাখ টকাৰ বাইকখন লম তেতিয়াহে আপোনালোকৰ কি হয় ইন্টাৰেষ্টটো কম হ'ব বা আপোনালোকৰ প্ৰফিট হ'ব এইটোটা মানে আপোনালোকক ভাল উপদেশ দিছো বুলি ধৰি লব পাৰে আৰু যি কি নহওক এতিয়া খবৰ ওলাইছে দুৰ্গা পূজাৰ প্ৰাকখনত আপোনালোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে আপোনালোকে যদি দুৰ্গা পূজাৰ প্ৰাকখনত গাড়ী বাইক লম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়া বেছিকৈ GST ভৰিব লাগিব বুলি জনাইছে যদি বাইকখনৰ দাম 70000 টকাতকৈ বেছি হয় তেন্তে আপোনালোকে 6% এক্সট্ৰা ভৰিব লাগিব আপোনালোকে GST এক্সট্ৰাকৈ GST ভৰিব লাগিব গাড়ী বাইক সকলো বিলাকৰ ক্ষেত্ৰতে এতিয়া এক্সট্ৰা GST লগাই দিছে চৰকাৰেও গম পাইছে যে এই সময়ত মানুহে গাড়ী বাইক ঢেৰ কিনিব এটা চৰকাৰৰ হাতত পইচা নাইকিয়া হৈছে কাৰণ 8 তাৰিখে আপোনাৰ লোন লব 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনি পইচা দিব গতিকে চৰকাৰক লোন পৰিশোধ কৰিবৰ কাৰণে টকাৰ প্ৰয়োজন হৈছে আৰু সেই কাৰণে হয়তো এতিয়া এই কামটো কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম প্ৰদেশ কংগ্ৰেছৰ ওপৰত 20 অক্টোবৰ তাৰিখৰ দিনাখনৰে পৰা অসম প্ৰদেশ কংগ্ৰেছে আমাৰ অসমত এক বিশেষ ৰেলী কৰিব বুলি জনাইছে অসম ভ্ৰমণ কৰিব বুলি জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা অনুসৰি 20 অক্টোবৰৰ পৰা জুনাইৰ পৰা খুনাইলৈকে তেওঁলোকে ভ্ৰমণ কৰিব বুলি জনাইছে কংগ্ৰেছে ভ্ৰমণ কৰিব 20 অক্টোবৰ তাৰিখৰে পৰা এতিয়া নতুন যত মানুহ যোগদান কৰিব তেওঁলোকে যোগদান কৰোৱাব বা নতুন জায়গা বিলাক তেওঁলোকে ঘূৰিব যেনেকৈ নেকি কংগ্ৰেছৰ আপোনাৰ সেই ৰাহুল গান্ধীয়ে কৰিছিলে কি যাত্ৰা আছিল তো সেই ঠিক তেনেকুৱা ধৰণৰ এটা মানে জুনাইৰ পৰা খুনাইলৈকে মানে গোটেই অসমখন তেওঁলোকে ঘূৰিব বিজেপি কংগ্ৰেছৰ মানুহসকলে আমাৰ অসমৰ যিসকল মানুহ আছে তো তেওঁলোকে গোটেই অসমখন 20 অক্টোবৰৰ পৰা ঘূৰিব বুলি কৈছে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যি নেকি ট্ৰেডিং কেলেংকাৰী আছিল সেই ট্ৰেডিং কেলেংকাৰী এতিয়া CBI লৈ হস্তান্তৰ কৰিছে ট্ৰেডিং কেলেংকাৰী এতিয়া CBI লৈ হস্তান্তৰ কৰিছে সুমি বিশাল তাৰ্কিক আৰু স্বপ্ননীলকে ধৰি প্ৰায় 42টা ট্ৰেডিং কেলেংকাৰীৰ গোচৰ ৰুজু হৈছে আৰু গোটেই গোচৰখিনি এতিয়া CBI লৈ হস্তান্তৰ কৰিছে বুলি জনাইছে খবৰ লোৱা অনুসৰি বিশাল সুমিৰ তদন্ত এতিয়া CBI লৈ হস্তান্তৰ বিশাল সুমিৰ ট্ৰেডিং কেলেংকাৰীৰ তদন্ত কৰিব এতিয়া CBI মুঠ 41টা ট্ৰেডিংৰ গোচৰ CBI লৈ হস্তান্তৰ কৰা হৈছে CBI তদন্তৰ বাবে নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ 13 সেপ্টেম্বৰত ৰাজ্য চৰকাৰে কেন্দ্ৰক দিছিল আবেদন তদন্তৰ ক্ষিপ্ৰ কৰাৰ বাবে সকলো সহায় কৰিব ৰাজ্যই মানে খুব সোনকালে মানে একদম যিমান পাৰে সিমান স্পিডত এতিয়া CBI তদন্ত হ'ব এই ট্ৰেডিং কেলেংকাৰীৰ ওপৰত আৰু যিমান পাৰে অসম চৰকাৰে সহায় কৰিব বুলি আশ্বাস দিছে CBI মানে সকলো বিলাক এতিয়া ফাদিল হ'ব সৰু ডাঙৰ সকলো প্লেয়াৰ বিলাক ইয়াতে এতিয়া জড়িত হৈ পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে অকল হাৰিয়ানাই নহয় জম্মু আৰু কাশ্মীৰ হাৰিয়ানা দুইখন ষ্টেটৰে যোৱাকালি বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে এতিয়া হাৰিয়ানাত বিজেপিয়ে জয়লাভ কৰিলে আনফালে জম্মু আৰু কাশ্মীৰত কংগ্ৰেছে জয়লাভ কৰিলে তো দুয়োটা পাৰ্টিয়ে কিন্তু দুইখন ৰাজ্যতে একদম পুৰা বৰাবৰ টক্কৰ দিছে বুলি ক'ব পাৰি হাৰিয়ানাৰ কথা যদি আপোনালোকক কওঁ তেনেহলে বিজেপিয়ে সৰ্বমুঠ পাইছে 48খন আসন কংগ্ৰেছে পাইছে 37খন আসন আৰু আপোনালোকক যদি মই জম্মু আৰু কাশ্মীৰৰ কথা ক'বলৈ যাওঁ তেন্তে কংগ্ৰেছে পাইছে 42খন আসন আৰু বিজেপিয়ে পাইছে 29খন আসন মানে কংগ্ৰেছে অকলে পোৱা নাই কংগ্ৰেছ আৰু তেওঁলোকৰ যি মিত্ৰজোঁট তো মিত্ৰজোঁটে প্ৰায় 42খন আসন পাইছে আৰু কংগ্ৰেছে বিজেপিয়ে লাভ কৰিছে প্ৰায় 29খন আসন মানে জম্মু আৰু কাশ্মীৰত কংগ্ৰেছে জিকিলে এফালে হাৰিয়ানাত আপোনাৰ বিজেপিয়ে জয়লাভ কৰিলে তো হাৰিয়ানাত এতিয়ালৈকে বিজেপিয়ে 3 নম্বৰ বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে দুৰ্গা পূজা আজিৰে পৰা আৰম্ভ আজি দেৱী পাতত তোলা হ'ব এতিয়া যিসকল নেকি বেংগলী মানুহ আছে তেওঁলোকে হয়তো বেলেগ কিবা কয় কিন্তু আমি সৰুৰে পৰা শুনি আহিছো
যে আজি দেৱী মাক পাতত তোলে কালিলৈ প্ৰথম পূজা তাৰ পাছত আপোনাৰ ভৰ বলি এনেকৈ আমাৰ ইয়াতে কোৱা হয় আমি আগৰ পৰা শুনি আহিছোঁ কিন্তু যিসকল বেংগলী মানুহ আছে তো তেওঁলোকে বাৰু বেলেগকৈ কয় আজি ষষ্ঠী বুলি কয় তেওঁলোকে তাৰ পাছত সপ্তমী অষ্টমী নৱমী দশমী হয় না তো আমি আকৌ বেলেগ সিস্টেমত কওঁ আজি পাতত তুলিব কালিলৈ প্ৰথম পূজা তাৰ পাছৰ দিনাখন আপোনাৰ ভৰ বলি তাৰ পাছৰ দিনাখন শেষৰ পূজা আমি বিশেষকৈ আগতে সৰু থাকোতে গোটেই কেইদিনে পূজা চাবলৈ যাওঁ আমাৰ একদম প্ৰথম দিনাখনৰ পৰা আৰম্ভ হয় একদম 3 নম্বৰ দিনাখন দশমী দিনাখন বৰ বিশেষ নাযাওঁ কিন্তু এতিয়াহে গম পাওঁ যে দশমী দিনাখনো ইমান ডাঙৰ এটা ফেষ্টিভেলৰ নিচিনা হয় গোটেই অসমখনতে বাৰু যি কি নহওক কথাটো হৈ গ'ল যে এতিয়া পূজাক লৈ বিভিন্ন ডিষ্ট্ৰিক্টে বিভিন্ন ধৰণৰ নিয়ম নীতি বান্ধি দিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন নিয়ম বান্ধি দিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ বাবে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ বাবে বেলেগ বেলেগ নিয়ম কাৰণ সব ডিষ্ট্ৰিক্ট একে নহয় সব ডিষ্ট্ৰিক্টত একে সমানভাৱে দুৰ্গা পূজা পালন কৰা নহয় তো তাৰ কাৰণে সব ডিষ্ট্ৰিক্টত বেলেগ বেলেগভাৱে নিয়ম পালন বান্ধি দিছে SOP বনাই দিছে এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ ওপৰত দিয়া SOP সমূহ কাৰণ গুৱাহাটী মহানগৰীখন হৈছে আমাৰ অসমৰ মানে মেইন নহয় জানো তো গতিকে তাতেই প্ৰায় সংখ্যক মানুহ থাকে সেইখন হৈছে মহানগৰ গতিকে মহানগৰত ঢেৰ মানুহ থাকে তো সেই কাৰণে আপোনালোকক জনাম যে গুৱাহাটী মহানগৰীত কি কি SOP বান্ধি দিছে আপুনিও যদি গুৱাহাটী মহানগৰীত থাকে তেন্তে এই কেইটা নিয়ম আপোনালোকে পালন কৰিব লাগিব তো গুৱাহাটীবাসীয়ে 9 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ কেইটামান নিয়ম মানি চলিব লাগিব অৰ্থাৎ আজিৰে পৰা 13 তাৰিখলৈকে বহু কেইটা তেওঁলোকে নিয়ম পালন কৰিব লাগিব প্ৰথমটো নিয়ম হৈ গ'ল সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ ক্ষেত্ৰত থাকিব বাধ্যবাধকতা পুৱা 4 বজাৰ পৰা দিনৰ 12 বজালৈকেহে কৰিব পাৰিব প্ৰৱেশ মানে ডাঙৰ ডাঙৰ যিবিলাক গাড়ী বিয়লি 2 বজাৰ পৰা নিশা 2 বজালৈ কেবাটাও পথ থাকিব নো এন্ট্ৰি সন্ধিয়া সময়ছোৱাত কেবাটাও পথ নো এন্ট্ৰি থাকিব গতিকে আপোনালোকে নো এন্ট্ৰিত গৈ নুহুমাব এনেই ফাইন ছটা ভৰিব লাগিব কাৰণ দুৰ্গা পূজা বুলি ক'লে মানুহ ওলাই আহিব পূজা চাবলৈ যাব গতিকে তাৰ বাবে কি কৰিছে বহুতো পথ অৱৰোধ মানে বন্ধ থাকিব নো এন্ট্ৰি থাকিব তো আপোনালোকে আকৌ তাত গৈ পিনি সোমাই নিদিবগে তো পূজা হওক বা কিবা হওক মোৰ মতে গাড়ী চাৰি লৈ গৈ ঘূৰিবলৈ অকণমান বেয়াই বাইক লৈ গ'লে বেছি ভাল আকৌ বাইক আপোনাৰ যিফালে গুচি যাব পাৰি মানে গলি ৰাস্তা থাকে গলি ৰাস্তাই সোমাব পাৰি তো গাড়ী লৈ গ'লে বাইক লৈ গ'লে সেইটো কাৰণে ভাল কিন্তু গাড়ী লৈ গ'লে অকণমান দিগদাৰ হৈ যায় আপোনাৰ সব ৰাস্তাত সোমাব নোৱাৰি নো এন্ট্ৰি থাকে আকৌ আপোনাৰ ইফালে কি হয় মানুহ ভিৰ থাকে বাইক আৰু ইফালে কাটি ওলাই যাব পাৰি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কটন কলেজৰ ওপৰত তো কটন কলেজৰ যি নেকি নিৰ্বাচন হৈছিলে তো সেই নিৰ্বাচনৰ সাধাৰণ সম্পাদকৰ পদৰ যে নেকি ভোট গণনা সেয়া অনিৰ্দিষ্ট কালৰ কাৰণে কটন কলেজৰ তৰফৰ পৰা মানে অনিৰ্দিষ্ট কালৰ কাৰণে ৰখাই দিয়া হৈছে ভোট গণনা অনিৰ্দিষ্ট কালৰ কাৰণে ৰখাই দিয়া হৈছে কটন কলেজৰ তৰফৰ পৰা জনোৱা অনুসৰি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত কৰা হ'ল কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক পদৰ নিৰ্বাচনৰ ভোট গণনাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ বিচাৰিছে ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিছে যে কেনেকৈ কি কৰিব লাগিব সাধাৰণ সম্পাদকৰ নিৰ্বাচন মোৰ মতে আকৌ এবাৰ হৈছিলে আকৌ এবাৰ ভোট গণনা হৈছিলে প্ৰথমবাৰ বেলেগ এজনে জিকিলে তাৰ পিছত আকৌ ভোট গণনা হ'ল এইবাৰ নহয় মানে আকৌ এবাৰ ভোটদান হ'ল তাৰ পিছত এইবাৰ ভোট গণনা হোৱা নাই আৰু এইবাৰ অনিৰ্দিষ্ট কালৰ কাৰণে মানে ৰখাই দিছে ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিছে তো তাৰ পিছত ন্যায়ালয়ে কিবা পৰামৰ্শ দিব তাৰ পাছত ভোট গণনা কৰা হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অভিনেত্ৰী আইমি বৰুৱাৰ ওপৰত তো কিমান লোকে বাৰু আইমি বৰুৱাৰ অভিনয় ভাল পায় কমেণ্ট এটা কৰি জনাব মই কিন্তু আইমি বৰুৱাৰ অভিনয় খুবেই ভাল পাওঁ আগৰ পৰাই ভাল পাওঁ তো আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট এটা কৰি জনাব বহু লোকে হয়তো এতিয়া ভাল নাপাব পাৰে কাৰণ তেখেত বৰ্তমান সময়ত এজন বিজেপিৰ মন্ত্ৰীৰ তেখেত পত্নী গতিকে সেই হিচাপত বহু লোকে হয়তো ভাল নাপাব পাৰে কিন্তু মই পলিটিকেল সাইডটো নাচাওঁ বাকি এনেই মই আগৰ পৰাই আইমি বৰুৱাৰ অভিনয় খুবেই ভাল পাওঁ তো এতিয়াও সেইমতে ভাল পাওঁ তো আইমি বৰুৱাক প্ৰদান কৰা হ'ল চলচ্চিত্ৰ বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হ'ল অভিনেত্ৰী আইমি বৰুৱা বিৰুবালা উইথ 2 এই মানে বোলছবিখনৰ কাৰণে তেখেতক এক বিশেষ বঁটা প্ৰদান কৰিছে বুলি জনাইছে সেই ফিল্মখন তেখেতে পৰিচালনা কৰিছিলে তো তাৰ বাবে তেখেতক এক বিশেষ বঁটা প্ৰদান কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমি ইউটিউবাৰ সকলে অন্য এজন ইউটিউবাৰক ৰোষ্ট কৰা দেখিছিলোঁ আমি ইউটিউবত বা ফেচবুকত এজন ব্যক্তিয়ে আন এজন ব্যক্তিক বা এজন ইউটিউবাৰে বা এজন ফেচবুকত ভিডিঅ' বনোৱা কন্টেন্ট ক্ৰিয়েটৰে অন্য এজন কন্টেন্ট ক্ৰিয়েটৰক ৰোষ্ট কৰা দেখিছিলোঁ আপোনালোকে হয়তো আমাৰ অসমৰ বিভিন্নজন ৰোষ্টাৰে বিভিন্নজন ইউটিউবাৰক ৰোষ্ট কৰা দেখিছে বা সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰক আপোনালোকে হয়তো ৰোষ্ট কৰা দেখিছে কিন্তু এইবাৰ লখিমপুৰৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই ৰোষ্ট কৰি দিলে
লখিমপুৰৰ কংগ্ৰেছ কৰ্মীসকলক লখিমপুৰৰ যিসকল নেকি কংগ্ৰেছ কৰ্মী আছে তো তেওঁলোকক ৰোষ্ট কৰি দিলে মানৱ ডেকাই ৰোষ্ট কেনেকৈ কৰিলে তো মই আপোনালোকক জনাইছোৱেই যোৱাকালি হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল তো হাৰিয়ানাৰ নিৰ্বাচন ফলাফল ঘোষণা কৰাৰ পাছতেই কি কৰিলে মানৱ ডেকাই লখিমপুৰৰ কংগ্ৰেছৰ যিটো নেকি ৰাজীৱ ভৱন আছে তো সেই ৰাজীৱ ভৱনলৈ মিঠাই পঠাই দিলে কি কাৰণে মিঠাই পঠালে কাৰণ হাৰিয়ানাত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল তো মোৰ মতে এই ক্ষেত্ৰত ৰোষ্ট কৰাৰ একো কথা নাই কাৰণ জম্মু আৰু কাশ্মীৰত কংগ্ৰেছে চৰকাৰ গঠন কৰিছে এফালে হাৰিয়ানাত আপোনাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিছে হাৰিয়ানাত এতিয়ালৈকে বিজেপিয়ে ৩ নম্বৰ বাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু বাৰু এইফালে জম্মু আৰু কাশ্মীৰত নাজানো বাৰু কংগ্ৰেছে ইয়া প্ৰথম নাই ইয়াৰ আগতো কাৰণ 10 বছৰৰ পাছত যেহেতু নিৰ্বাচন হৈছে জম্মু আৰু কাশ্মীৰত তো জম্মু কাশ্মীৰত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে গতিকে সেই হিচাপত মোৰ মতে ৰোষ্ট কৰিব লগা কথা নাছিলে কিন্তু ৰোষ্ট কৰি দিলে মানৱ ডেকাই ৰোষ্ট কৰি দিলে তেখেতৰ নিজৰ আন্দাজত নিজৰ ষ্টাইলত ৰোষ্ট কৰি দিলে কংগ্ৰেছ পাৰ্টিক লখিমপুৰৰ কংগ্ৰেছ কৰ্মীসকলক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অলিম্পিকৰ পৰা বাহিৰ হোৱা বিনেশ ফোগাটৰ ওপৰত তো বিনেশ ফোগাট হৈছে এগৰাকী মল্লযুঁজাৰু তেখেতে ভাৰতক ৰিপ্ৰেজেণ্ট কৰিছিলে অলিম্পিকত কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে ফাইনেলৰ পৰা বাহিৰ হ'ব লগা হ'ল মাত্ৰ তেখেতৰ বডি ৱেইট 100 গ্ৰাম বৃদ্ধি হোৱাৰ কাৰণে তেখেতৰ অলিম্পিকত বডি ৱেইট মাত্ৰ 100 গ্ৰাম বৃদ্ধি হৈ গ'ল যাৰ কাৰণে তেখেতক ফাইনেলৰ পৰা আউট কৰা হ'ল আনকি তেখেতক এটা পদকো দিয়া নহ'ল এনে ফাইনেলৰ পৰা বাহিৰ হৈ গ'লে তেখেতলোকক পদক দিয়া হয় কিন্তু তেখেতক সেই পদকৰো সন্মান দিয়া নহ'ল মাত্ৰ 100 গ্ৰাম ৱেইট বাঢ়ি যোৱাৰ কাৰণে তেখেতে যদি এবাৰ গৈ জোৰ জবৰদস্তি কৰি পায়খানাও কৰি দিলেহেঁতেন চাগে মোৰ মতে 100 গ্ৰাম ৱেইটটো কমি গ'লহেঁতেন গতিকে 100 গ্ৰাম ৱেইটটো সেইটো ধৰিব নালাগে বা তেখেতৰ যদি মানে সেই পায়খানা যদি কৰি দিলেহেঁতেন 100 গ্ৰামতকৈ চাগে বেছিয়ে ওলালেহেঁতেন কিন্তু তাৰ পাছতো তেখেতক বাহিৰ কৰিলে তেখেতে মানসিক আৰু শাৰীৰিকভাৱে দুয়োভাৱেই তেখেতে ভাগি পৰিলে আৰু তাৰ পাছত কংগ্ৰেছে তেখেতক কি কৰিলে হাৰিয়ানাত নিৰ্বাচন খেলিবৰ বাবে অফাৰ দিলে আৰু তেখেতে সেই অফাৰ একচেপ্ট কৰিলে তেখেতে হাৰিয়ানাত কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিছিলে আৰু এটা খুবেই ভাল খবৰ ওলাইছে হাৰিয়ানাত বিনেশ ফোগাটে জিকিবলৈ সক্ষম হ'ল তো আমাৰ তৰফৰ পৰা বিনেশ ফোগাটলৈ বহুত বেছি শুভেচ্ছা জনালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি এডিআৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা দিবৰ কাৰণে প্ৰিপাৰেচন চলাই আছে বা যিসকলে নেকি এপ্লাই কৰিছে তো তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে 15 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এডমিট কাৰ্ড এই 15 তাৰিখৰ দিনাখন আপোনালোকক এডমিট কাৰ্ড দিয়া হ'ব আপোনালোকে 15 তাৰিখৰ দিনাখন এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তো আপোনালোকেও যদি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিম বুলি ভাবিছে বা আপোনালোকে যদি আপোনালোকে যদি ফৰ্ম ফিল আপ কৰিছে তেন্তে ডাউনলোড কৰিব পাৰিব এপ্লিকেশ্যন এই মাহৰ 15 তাৰিখৰ দিনাখন এডমিট কাৰ্ড দিয়া হ'ব আৰু এই মাহৰ লাষ্টৰ ফালে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 27 তাৰিখে নেকি পৰীক্ষা চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা 27 তাৰিখৰ দিনাখন গতিকে ভালদৰে প্ৰিপাৰেচন চলাই থাকক ভালদৰে পৰীক্ষা দিয়ক চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত বাৰু বৰ বিশেষ জটিল নাহে কিন্তু থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ প্ৰশ্ন কাকত বিৰাট জটিল আহিছে তো সেই হিচাপত আপোনালোকে অলপ চাই যাব আপোনালোকে অসমৰ বুৰঞ্জী নহয় ভাৰতৰ বুৰঞ্জী আপোনালোকে অলপমান চাই যাব এইবাৰ তৃতীয় বৰ্গৰ পৰীক্ষাত অসমৰ বুৰঞ্জীৰ লগতে ভাৰতৰ বুৰঞ্জীও আহিছে ভাৰতৰ বাহিৰৰ কথাও আহিছে গতিকে সেইবিলাকো আপোনালোকে অকণমান চাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পঢ়ি থকা ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এইবাৰৰ পৰা প্ৰত্যেক মাহৰ 11 তাৰিখৰ দিনাখন দিনৰ 11 বজাত এতিয়াৰে পৰা ছোৱালীসকলৰ বেংকৰ একাউণ্টত মইনা নিযুত আঁচনিৰ পইচা ভৰাই দিব বুলি জনাইছে প্ৰত্যেক মাহৰ 11 তাৰিখৰ দিনাখন 11 বজাত প্ৰত্যেক মাহৰ 11 তাৰিখৰ 11 বজাত মইনা নিযুত আঁচনিৰ পইচা বেংকৰ একাউণ্টত ভৰাই দিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো প্ৰথম পৰ্যায়ত বৰ বিশেষ ল'ৰা ছোৱালী প্ৰদান নকৰে 1 লাখ কিমান হাজাৰ কেৱল ছাত্ৰীকে পইচা প্ৰদান কৰিব আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি তেখেতৰ লক্ষ্য হৈছে যে 10 লাখ ছাত্ৰীক ইয়াতে সন্নিবিষ্ট কৰা 10 লাখ ছাত্ৰীক মইনা নিযুত আঁচনিৰ জৰিয়তে পইচা দিব বুলি কৈছে ডিগ্ৰী পঢ়ি থকা হ'লে 1250 টকা বাকীবিলাকে কম পাব ঠিক তেনেকৈ আৰু লাভ কৰিব তো পূজাৰ খৰচ মানে ভালদৰে দি দিছে কৃষকসকলক PM কিষাণৰ পইচা দি দিছে অৰুণোদয় পইচাটো 10 তাৰিখৰ দিনাখন সোমায় আৰু আনফালে ছোৱালীসকলক মানে ছাত্ৰীসকলক আপোনাৰ মইনা নিযুত আঁচনিৰ পইচা দি দিছে মানে পূজা এবাৰ ৰমক ঝমক আৰু 1000 টকা এফালে 2000 টকা দি দিছে এইবাৰ আৰু কোনে পায়
তো তাৰ পাছতেই আকৌ মইনা নিযুত আঁচনিৰ ওপৰতে খবৰ ওলাইছে আম আদমি পাৰ্টিয়ে মইনা নিযুত আঁচনিক লৈ সন্তুষ্ট নহয় বুলি জনাইছে আম আদমি পাৰ্টি আম আদমি পাৰ্টিয়ে কৈছে যে যিবিলাক নেকি অপ্ৰাদেশিকৃত বিদ্যালয় আছে মানে যিবিলাক নেকি ভেঞ্চাৰ স্কুল তো ভেঞ্চাৰ স্কুলৰ ছাত্ৰীসকলে কিন্তু মইনা নিযুত আঁচনিৰ পৰা তেওঁলোকক এই সুবিধা দিয়া হোৱা নাই ভেঞ্চাৰ স্কুলৰ ছাত্ৰীসকলক এই সুবিধা দিয়া নাই তো ইয়াক লৈ আম আদমি পাৰ্টিৰ অসন্তুষ্ট আম আদমি পাৰ্টিয়ে কৈছে দিছে যেহেতু ভেঞ্চাৰে হওক বা চৰকাৰীয়ে হওক সকলো বিদ্যালয়ৰ ছাত্ৰীকে দিব লাগে বুলি কৈছে দৰকাৰ হ'লে প্ৰাইভেট বিলাকক নিদিয়ক তো ভেঞ্চাৰটোতো আৰু প্ৰাইভেট নহয় হয়নে নহয় তো সেই কাৰণে ভেঞ্চাৰ বিলাকক দিবলৈ কৈছিলে কিন্তু ভেঞ্চাৰ বিলাকক দিয়া হোৱা নাই কেৱল যিবিলাক প্ৰাদেশিকৃত বিদ্যালয় আছে যিবিলাক চৰকাৰী বিদ্যালয় আছে সেই চৰকাৰী বিদ্যালয় বিলাকৰ ছাত্ৰীকে দিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ত্ৰিপুৰাৰ পৰা তো দুৰ্গা পূজা বুলি ক'লে ত্ৰিপুৰা কলকাতা তো এইবিলাকৰ দুৰ্গা পূজাটো অকণমান বেছি ডাঙৰকৈ পতা হয় ত্ৰিপুৰাত যেহেতু বৰ্তমান সময়ত বেংগলী সম্প্ৰদায়ৰ মানুহে বেছিকৈ যেহেতু ত্ৰিপুৰা ভাষী মানুহ খুব কম হৈ গ'ল এতিয়া তো ত্ৰিপুৰাত এতিয়া বেংগলী মানুহ যথেষ্ট বেছি মানে বেংগলী মানুহৰ জনসংখ্যা বহুত বেছি আপোনাৰ ত্ৰিপুৰা ভাষী মানুহতকৈ যথেষ্ট পৰিমাণৰ বেছি ত্ৰিপুৰাত কিন্তু ত্ৰিপুৰাখন একজেক্টলি আপোনাৰ বেংগলী মানুহৰ নাছিলে কিন্তু বৰ্তমান বেংগলী মানুহে এখন কব্জা কৰি ল'লে বুলি ক'ব পাৰি আৰু যি কি নহওক কথাটো হৈ গ'ল কি যেহেতু ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল দুয়োখন ৰাজ্যতে বিৰাট ধুমধামেৰে উদযাপন কৰে দুৰ্গা পূজা সব ৰাজ্যতে কৰে কিন্তু কলকাতা আৰু ত্ৰিপুৰা বুলি ক'লে অকণমান দুৰ্গা পূজাটো মানে অলপমান সুকীয়া অকণমান ডাঙৰকৈ উদযাপন কৰে তাতে মানে তো কলকাতাৰ কথাটো ক'বই নালাগে আৰু কিমান দিনৰ পৰা দুৰ্গা পূজা শ্বপিং চলে কিমান দিনৰ পৰা দুৰ্গা পূজাৰ আয়োজন চলে তাৰ কোনো ঠিক নাই এটা কথাটো হৈ গৈছে কি যে দুৰ্গা পূজাক চান্দাক তোলাক লৈ ত্ৰিপুৰাত মাৰপিটৰ পৰিস্থিতি হৈ গ'ল বুলি জনাইছে গাড়ী ৰখাই মানে চান্দা তুলিছিলে আৰু তাৰ পাছতে দুটা ফৈদৰ মাজত হাই হুলস্থুল লাগে হাই কাজিয়া হয় মাৰপিট পৰ্যন্ত হয় বুলি জনাইছে লাষ্টত গৈ পুলিচে পৰিস্থিতি শান্ত কৰিব লগা হৈছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে পৰিৱেশৰ কথা কৈ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে একে ৰাতিৰ ভিতৰত গিবনক ৰক্ষা কৰিবলৈ অংকন কৰা চিত্ৰ মোহাৰি পেলালে বুলি জনাইছে খবৰ লোৱা অনুসৰি গুৱাহাটী মহানগৰীৰ এখন উৰণীয়া সেতুৰ তলত এটা বিশেষ ছবি আঁকিছিলে অংকন কৰিছিলে ছবিটোত লিখা আছিলে কিক আউট বেদান্তা আৰু সেভ গিবন এনেকুৱা ধৰণৰ এটা পিকচাৰ আৰ্ট কৰিছিলে আৰু যিটো হয়তো অসম চৰকাৰে সহজভাৱে ল'ব নোৱাৰিলে আৰু যাৰ কাৰণে একে ৰাতিৰ ভিতৰত কি কৰিলে সেই পিকচাৰখন মোহাৰি পেলালে বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া যিখন অসম চৰকাৰে নেকি পৰিৱেশ ৰক্ষণাবেক্ষণ দিয়াৰ কথা কৈ থাকে তো যিখন অসম চৰকাৰে নেকি কোটি কোটি টকা খৰচা কৰি অমিত বৃক্ষ আন্দোলন পাতে সেইখন চৰকাৰে কিন্তু আকৌ গছ কাটে সেইখন চৰকাৰে আকৌ মহানগৰীৰ পৰা ৰাস্তা বহল কৰাৰ নামত গছ কাটে ৰাস্তা বহল লাগে কিন্তু সেই বুলি যথেমতে গছ কটাটো কিন্তু ভাল নহয় এতিয়া অৰণ্য মানৱ যাদৱ পায়ঙে কৈছে যে আপোনালোকে গছপুলি ৰুব নালাগে আপোনালোকে কেৱল গছপুলি নাকাটিব তেতিয়া গছপুলি অটোমেটিকলি বৃদ্ধি পাব যদি আপোনালোকে কাটে তাৰ বিনিময়ত 10 জোপা ৰুৱে একো ফলপ্ৰসূ নহয় আপোনালোকে গছ নাকাটিব আৰু আপোনালোকে গছপুলি নুৰুব অটোমেটিকলি অসমত গছপুলিৰে ভৰি পৰিব সেইখাৰ কথা মই কোৱা নাই সেইখাৰ কথা কৈছে অৰণ্য মানৱ যাদৱ পায়ঙে এতিয়া আমাৰ অসম চৰকাৰে কি কৰে গছপুলি ৰুৱাটো ৰুৱে ঢেৰ কোটি কোটি টকা খৰচা কৰি গছপুলি ৰুৱে কিন্তু তাৰ বিপৰীতে আকৌ ঢেৰ গছপুলি কাটিও পেলায় তো কি লাভদাল হ'ল তো বন্ধুবান দিবে গল্প আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম